নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অহা 10 তাৰিখে অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে এই টকাসমূহ পাব আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই ভাল খবৰ। অৰুণোদয় আঁচনিৰ বাবে ভাল খবৰ আৰু আপোনালোকৰ যদি এয়াৰটেল, জিঅ' বা ভোডাফোন চিম আছে তেতিয়া যিটো ৰিচাৰ্জৰ প্লেনটো বৃদ্ধি হৈছে তাক লৈ ভাল খবৰ। অতি কম মূল্যত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। চাওক কি চিমৰ সহায়ত আপোনালোকে অতি কম মূল্যত এমাহৰ প্লেন পাব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিলে। চাওক সম্পূৰ্ণ ভিডিঅ'টো। আজিৰ প্ৰথমটো খবৰে হৈছে অৰুণোদয় আঁচনিক লৈ। অহা 10 তাৰিখে অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অহা 10 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব। বহুতো আঁচনিৰ টকা বা বহুত আঁচনি ইতিমধ্যে বন্ধ কৰি থৈছে বানপানীৰ সমস্যাৰ বাবে। গতিকে অকল অৰুণোদয় আঁচনিৰ ধনসমূহ 12-10 তাৰিখে দিব বুলি ঘোষণা কৰিছে আৰু যিসকল বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন পাই আহিছিলে তেওঁলোককো সেই 10 তাৰিখে তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ তেওঁলোকৰ টকাসমূহ প্ৰেৰণ কৰিব অসম চৰকাৰে। এইটো এটা ডাঙৰ খবৰ আজিৰ বাবে। আৰু কিছুদিনমান পিছৰে পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ কাম, নতুনকৈ ৰেচন কাৰ্ডৰ কাম আৰু নতুনকৈ কেইবাটাও আঁচনিৰ কামসমূহ আৰম্ভ কৰিব অসম চৰকাৰে। যিহেতু গোটেই অসমতে বৰ্তমান বানপানীৰ সমস্যা হৈ আছে আৰু যেতিয়াই বানপানীৰ সমস্যাখিনি দূৰ হয় তাৰ পিছতে লাহে লাহে অসম চৰকাৰে নতুনকৈ আঁচনিখিনিৰ কামসমূহ আৰম্ভ কৰিব। চাওক ইলেকশ্যনৰ সময়ত নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম দিছিলে আৰু অসমৰ লাখ লাখ মহিলাই সেই অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰিছিলে আৰু তেওঁলোকে সুধি আছে আমি এই 10 তাৰিখে 1250 টকা পাম নে নাই। যদি আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিছিলে আৰু জমা দিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। অতি শীঘ্ৰেই নতুনকৈ আপোনালোকৰ বাবে এখনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম আহিব আৰু সেই ফৰ্মখন ফিল আপ কৰি জমা দিয়াৰ পিছতে আপোনালোকে এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব আৰু মাহেকত 1250 টকা অসম চৰকাৰে পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। গতিকে বহুতে আশা কৰি আছে অহা 10 তাৰিখত আমিও 1250 টকাকৈ আমাৰ বেংক একাউণ্টত লাভ কৰিম বুলি। প্ৰকৃততে আপোনালোকে সেই 1250 টকা এতিয়া নাপাব। অতি শীঘ্ৰেই আপোনালোকৰ বাবে ফৰ্ম আহিব আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ পিছতে আপোনালোকৰ পোনপটীয়াকৈ একাউণ্টত 1250 টকাকৈ প্ৰেৰণ কৰিব। গতিকে আপোনালোকে সকলোৱে জানিলে সেই ফৰ্মখনৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিম। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এয়াৰটেল, জিঅ' আৰু ভোডাফোনক লৈ। যিহেতু সকলোৱে জানে আপোনালোকে যে নতুনকৈ ৰিচাৰ্জৰ প্লেনসমূহ বৃদ্ধি হৈছে, গতিকে তাক লৈ বহুতে বহুত ধৰণৰ মন্তব্য আগবঢ়াইছে। চাওক যদি আপোনালোকে এয়াৰটেল, জিঅ' বা ভোডাফোন চিম আছে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অতি কম মূল্যত আপোনালোকে এমাহৰ বাবে ৰিচাৰ্জ কৰিব পাৰিব। চাওক সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত। চাওক ইতিমধ্যে সকলোৱে গম পাইছে যে এয়াৰটেল চিম হওক বা জিঅ' চিম হওক বা ভোডাফোন চিম হওক ইয়াৰ ৰিচাৰ্জৰ প্লেনসমূহ বৃদ্ধি হৈছে। চাওক আগত কিমান ৰিচাৰ্জ কৰিব লাগিছিলে আৰু নতুনকৈ কিমান টকা ৰিচাৰ্জ কৰিব লাগিব। পূৰ্বৰ ৰিচাৰ্জ আছিলে 79 আৰু এতিয়া হৈছে 99। আগতে আছিলে 149 এতিয়া হ'লগৈ 179। আগতে আছে 219 আৰু এতিয়া হ'লগৈ 265। আগতে আছিলে 249 এতিয়া হ'লগৈ 299। গতিকে আপোনালোকে ইয়াত চাব পাৰিছে এই লিষ্টখন বা আপোনালোকে নেটতো চাৰ্চ কৰিলে নতুন লিষ্টখন আহিব ৰিচাৰ্জৰ প্লেন বা আপোনালোকে য'ত ৰিচাৰ্জ কৰে তাতেও ক'ব। গতিকে বহুত এটা টকা ডিফাৰেঞ্চ দেখা গৈছে। গতিকে হঠাৎ ৰিচাৰ্জৰ প্লেনসমূহ বহুত টকালৈ বৃদ্ধি হ'ল আৰু বহুতে চিন্তা কৰি আছে। আৰু চাওক আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অতি কম মূল্যত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব BSNL চিম। আৰু BSNL চিমৰ বিষয়ে প্ৰথমতে জানি লওক। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এয়াৰটেল চিম, ভোডাফোন চিম বা জিঅ' চিম আছে আৰু সেই চিমসমূহ যদি BSNL চিমলৈ কনভাৰ্ট কৰিব বিচাৰিছে তাৰ আগতে কনভাৰ্ট কৰাৰ আগতে আপোনালোকে পোনপ্ৰথমে জানি ল'ব আপোনালোকৰ এৰিয়াখিনিত BSNL চিমৰ নেটৱৰ্কসমূহ পায় নে নাপায়, নেটসমূহ আহে নে নাহে। যদি নেটৱৰ্কসমূহ পায় আৰু যদি ডাটাসমূহ ক্লিয়াৰকৈ আহে তেতিয়াহ'লে আপোনালোকে যিকোনো চিম BSNLলৈ কনভাৰ্ট কৰিব পাৰিব আৰু BSNLৰ ৰিচাৰ্জৰ প্লেনসমূহ অতি কম মূল্যতে এমাহৰ প্লেনসমূহ পাব আৰু ডাটাও অলপ বেছিকৈ পাব। গতিকে চাওক ৰিচাৰ্জৰ প্লেনসমূহ দুই এটা। উদাহৰণস্বৰূপে দেখুৱাইছোঁ 199ৰ এটা ৰিচাৰ্জৰ প্লেন আৰু 30 দিন ভেলিডিটি পাব আৰু লগতে ডেইলি পাব আপোনালোকে 2GB আৰু 2GB যেতিয়া শেষ হ'ব তাৰপিছত 40 kbps স্পীডত আপোনালোকৰ নেটসমূহ আহিব আৰু পাৰ ডে 100 SMS পাব। আৰু বহুতো ৰিচাৰ্জ প্লেনসমূহ আছে, ইমান দীঘলীয়াকৈ নকৰোঁ। আপোনালোকে যদি কনভাৰ্ট কৰে তেতিয়া BSNL অফিচত গৈ নিজে সুধি ল'ব। আৰু এইটো কোনো প্ৰমোশ্যন ভিডিঅ' নহয়, জাষ্ট আপোনালোকক মই দেখুৱাইছোঁ। আৰু আপোনালোকে যে কৰিবই লাগিব BSNL চিমলৈ সেইটো কোনো কথা নহয়। আপোনালোকৰ ভাল লাগিলে কৰিব, নালাগিলে নাই। জাষ্ট মই আপোনালোকক উদাহৰণস্বৰূপে দিছোঁ। মোৰো BSNL চিম আছে, মই BSNL চিমৰ পৰাই বৰ্তমান চলি আছোঁ। মোৰ এৰিয়াত নেটৱৰ্ক ভাল, গতিকে মই চলাইছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে কৰিলেও কৰিব, নকৰিলেও নাই। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ।
যিসকল মহিলাই চেল্ফ হেল্প গ্ৰুপৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। বহুতো মহিলাই সুধিছে আমালোকৰ মেছেজসমূহ অহা নাই, ভেৰিফিকেশ্যনৰ মেছেজ অহা নাই আৰু আমি এই 10,000 টকা পাম নে নাই। চাওক, যদি আপোনালোকৰ মেছেজসমূহ ভেৰিফিকেশ্যনৰ মেছেজসমূহ অহা নাই তেতিয়াহ'লেও আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ কেতিয়াবা নেটৱৰ্কৰ খেলিমেলি হোৱাৰ বাবেও কিন্তু মেছেজসমূহ নাহে। গতিকে আপোনালোকে যদি এজন যোগ্য আত্মসহায়ক গোটৰ মহিলা হয় বা সদস্য হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই 10,000 টকা লাভ কৰিব পাৰিব। চাওক, বহুতে সুধি আছে যে আত্মসহায়ক গোটৰ 10,000 টকাটো কেতিয়া দিব। যিহেতু সমগ্ৰ অসমতে বৰ্তমান বানপানীৰে ভৰি আছে আৰু মন্ত্ৰী বিধায়কসকল বা চৰকাৰী কৰ্মচাৰীসকল সকলোৱে বৰ্তমান বানপানীৰ সমস্যাবোৰ সমাধান কৰিবলৈ ব্যস্ত আছে আৰু তাৰ বাবে আত্মসহায়ক গোটৰ টকাটো ৰিলিজ ডেটটো এতিয়ালৈকে অসম চৰকাৰে কোৱা নাই। কিন্তু কিছুদিনমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে আগষ্ট মাহত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাব বুলিও ঘোষণা কৰিছে। গতিকে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই ভাল খবৰ। আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত এই 10,000 টকাসমূহ সোমাব বুলিও ঘোষণা কৰিছে। তো বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাই গ'লে যে আত্মসহায়ক গোটৰ ধনসমূহ কেতিয়া দিব বা আপোনালোকে মেছেজ নাহিলেও ধনসমূহ লাভ কৰিব নে নাই। আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক ক্লিয়াৰকৈ বুজাই দিলোঁ। আজিৰ শেষৰটো খবৰ হৈছে PM কিষাণ। PM কিষাণক লৈ এক ডাঙৰ খবৰ। চাওক, যিসকল PM কিষাণৰ অন্তৰ্ভুক্ত হৈছে বা PM কিষাণৰ ধনসমূহ পাই আহি আছে তেওঁলোকৰ বাবে খুবেই ডাঙৰ খবৰ। ইতিমধ্যে মোৰ হাতত এটা খবৰ আহিছে যে যিসকল PM কিষাণৰ হিতাধিকাৰী হয় আৰু PM কিষাণৰ ধনসমূহ পাই আহিছে অৰ্থাৎ কৃষক হয় তেওঁলোকে নতুনকৈ ভেৰিফিকেশ্যন কৰিব লাগিব। অৰ্থাৎ ভেৰিফিকেশ্যন কেনেকৈ কৰিব আৰু ক'ত কৰিব। চাওক, আপোনালোকে যদি ভেৰিফিকেশ্যন কৰা নাই বা ভেৰিফিকেশ্যন আগতে কৰিছিলে আকৌ নতুনকৈ ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ হৈছে, আপোনালোকৰ গাঁও পঞ্চায়তৰ যোগেদি নতুনকৈ আপোনালোকে ভেৰিফিকেশ্যনৰ কামসমূহ কৰিব পাৰিব। আৰু যদি ভেৰিফিকেশ্যন নকৰে অন্যথা আপোনালোকৰ নামসমূহ কৰ্তন হ'ব। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, কাৰণ বহুতো পৰিয়ালত দুজনকৈ সদস্যই PM কিষাণৰ ধনসমূহ পাই আহিছিলে আৰু এই কথাটো ইতিমধ্যে চৰকাৰে গম পাইছে আৰু চৰকাৰে গম পোৱাৰ পিছৰে পৰাই বহুতো ভেৰিফিকেশ্যনৰ কামসমূহ নতুনকৈ আৰম্ভ কৰিলে। আৰু যদি আপোনালোকে আগতে কৰিছিলে ভেৰিফিকেশ্যন তেতিয়াতো ঠিকে আছে, আকৌ নতুনকৈ হয়তো কৰিবলগীয়া হ'ব পাৰে আৰু আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি বা আপোনালোকে গাঁও পঞ্চায়তত খবৰ কৰিব বা আপোনালোকৰ মোবাইলত ফোনো আহিব পাৰে যে নতুনকৈ ভেৰিফিকেশ্যন কৰিব লাগে। কাৰণ এটা পৰিয়ালত দুজনকৈ সদস্য থাকিলে এজনৰ নাম কৰ্তন হ'ব আৰু এজন PM কিষাণৰ ধনসমূহ লাভ কৰিব। আৰু কিছুমান চাকৰিয়াল থাকিলে বা ঘৰত কোনোবাই ছাৰ্ভিচ কৰে, গভমেণ্ট ছাৰ্ভিচ কৰে বা তেওঁলোকৰ নামসমূহ কিন্তু PM কিষাণ যোজনাৰ পৰা কৰ্তন কৰিব। তাৰ বাবে নতুনকৈ বহুতো ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ হৈছে আৰু ভেৰিফিকেশ্যন কৰিবলৈ হ'লে আধাৰ কাৰ্ড, বেংক একাউণ্ট, আপোনালোকৰ মাটিৰ খাজনা ৰচিদখিনি লৈ গৈ মোবাইল নম্বৰটোৰ লগত লৈ গৈ নতুনকৈ ভেৰিফিকেশ্যন কৰিব পাৰিব। আৰু যদি আপুনি এজন যোগ্য কৃষক হয় তেতিয়াহ'লে আপোনালোকৰ নামসমূহ PM কিষাণত অন্তৰ্ভুক্ত হৈ থাকিব আৰু আহিবলগীয়া 18 নং কিস্তিৰ ধনো আপোনালোকে নিজৰ একাউণ্টত লাভ কৰিব। আৰু যদি দুজন সদস্য পাই আছিলে তেনে ক্ষেত্ৰত এজনৰ নাম কিন্তু কৰ্তন কৰিব লাগিব। আশা কৰিম আপোনালোকে সকলোৱে ভালকৈ বুজি পালে। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰক যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ। জয় আই অসম।